নমস্কাৰ, মই আচলতে অপূৰ্ব জনাৰ্থত আপোনাক সকলোকে স্বাগতম জনাইছোঁ ডেষ্টিনি জাৰ্নি আন এক ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'ত আপোনালোকক জনোৱা হ'ব 2025 বৰ্ষৰ কুম্ভ ৰাশিৰ সকলৰ কাৰণে কেনে যাব। অৰ্থাৎ কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ গোটেই বছৰটো প্ৰেম, বিবাহ, শিক্ষা, চাকৰি, ব্যৱসায় বা টকা পইচা এইবিলাকৰ কথা জনোৱা হ'ব। গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আৰু আপুনি যদি কুম্ভ ৰাশিৰ ব্যক্তি তেনেহ'লে ভিডিঅ'টো আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব। সমান্তৰালকৈ আপোনাৰ কোনো আপোনজন বা নতুবা কোনো বন্ধুবৰ্গ যদি আছে কুম্ভ ৰাশিৰ ব্যক্তি তেওঁলোকলৈ শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। আৰু আমাৰ এই ভিডিঅ' যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আপোনালোকক প্ৰথমে জনাই লওঁ যে 2025 বৰ্ষত 4টা গ্ৰহই ৰাশি পৰিৱৰ্তন কৰিব। ৰাহু কেতুটো আছে, সমান্তৰালকৈ শনি গ্ৰহই ৰাশি পৰিৱৰ্তন কৰিব আৰু সমান্তৰালকৈ ৰাশি পৰিৱৰ্তন কৰিব বৃহস্পতি। অৰ্থাৎ অন্যান্য গ্ৰহই ৰাশি পৰিৱৰ্তন কৰাৰ লগে লগে এই গোটেই যিকেইটা অলপ বহুত বছৰৰ পিছত বা অলপ দীঘলীয়া সময় কোনো এটা ৰাশিত থাকে তেওঁলোকৰ স্থান পৰিৱৰ্তনটো গুৰুত্বপূৰ্ণ হৈ পৰে। চন্দ্ৰই 2 দিনৰ 2.5 দিনৰ মূৰে মূৰে ৰাশি পৰিৱৰ্তন কৰে। তাত কিমান পাৰ্থক্য নাথাকে। সাধাৰণতে সূৰ্যই প্ৰতি মাহে ৰাশি পৰিৱৰ্তন কৰে, কিন্তু বৃহস্পতিয়ে 1 বছৰ পিছত ৰাশি পৰিৱৰ্তন কৰে। আৰু বৃহস্পতি গ্ৰহ আজিৰ তাৰিখত কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত 4ৰ্থ স্থানত আছে। তাৰ পৰা আপুনি যদি চাই তেনেহ'লে পঞ্চমত তেওঁ গমন কৰিব। সমান্তৰালকৈ আজি লগ্নতে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত লগ্নত শনি আছে আৰু ছেকেণ্ড হাউচত ৰাহু আছে। আৰু এই সময়খিনিত তেওঁলোকৰ কাৰণে কেনেকৈ হ'ব, অৰ্থাৎ পজিটিভ নেগেটিভ গোটেই কথাখিনি জনাবলৈ যত্ন কৰিম। বন্ধুসকল, যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে বছৰৰ যিখিনি আৰম্ভণি বা প্ৰথম সময়খিনি সেইখিনি সময় কিছু ক্ষেত্ৰত আপোনাৰ টাফ হ'ব, অলপ কষ্ট হ'ব। আৰু তাৰ পিছে পিছে লাহে লাহে আপোনাৰ ক্ষেত্ৰত পজিটিভ বা অৰ্থাৎ ভাল খবৰ অহাৰ যোগ থাকে। সাধাৰণতে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ গৰাকী হ'ল শনিদেৱ, আৰু শনিদেৱে নিজেই সেই ৰাশিত অৰ্থাৎ মূল ত্ৰিকোণ ৰাশিত বহি আছে। ই এটা পজিটিভ কথা, কিন্তু এইখিনি সময়ত আপোনাৰ কথা বতৰা আচৰণ আপোনাৰ ক্ষেত্ৰত পজিটিভ আৰু ন্যায়সংগত হয়। আৰু ইয়াৰ পিছৰ যেতিয়া 29 মাৰ্চত শনিদেৱ ৰাশি পৰিৱৰ্তন কৰি মীন ৰাশিলৈ যাব, আৰু তেনে অৱস্থাতো আপোনাৰ কথা বতৰা ঠিক হ'ব আৰু ন্যায়সংগত হ'ব। সমান্তৰালকৈ এটা কথা কি হয় যে এই সময়খিনিত আপোনাৰ ঘৰুৱা কিছু সমস্যা আহিব, কাৰণ ৰাহু আৰু শনিৰ 2 সংযোগ হ'ব 18 মেলৈকে। আৰু ৰাহু আৰু শনিয়ে এই স্থানত বহি আপোনাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি কৰিব, বিশেষকৈ ঘৰুৱা কণ্ডলক লৈ। গতিকে কথাখিনি অলপ মন কৰিব। আৰু ৰাহুৱে আপোনাক আকৌ 2025 18 মেৰ পিছত ৰাহুৱে আপোনাৰ লগ্নত বহি যাব, আৰু লগ্নত বহি আপোনাৰ ক্ষেত্ৰত 1.5 বছৰ থাকিব। আৰু এনে অৱস্থাত আপোনাৰ ক্ষেত্ৰত ৰাহুৱে কিছু ক্ষেত্ৰত আপোনাৰ কাম ডিলে কৰিব, আৰু সমান্তৰালকৈ বিবাহৰ হাউচত আপোনাৰ পদাৰ্পণ কৰিব, কেতু পদাৰ্পণ কৰিব, আৰু বিবাহৰ স্থানত ৰাহুৰ দৃষ্টি পৰিব, যাৰ কাৰণে বিবাহ এইখিনি সময়ত আপোনাৰ বিবাহৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। অৱশ্যে শনিৰ আপোনাৰ ডেট অফ বাৰ্থত শনি 4.5 চলি আছে বৰ্তমান, আৰু শনি 4.5 চলাৰ পিছত গতিকে কিছু ক্ষেত্ৰত কাম মন্থৰ হোৱাটো স্বাভাৱিক কথা। যিহেতু আপোনাৰ নিজৰে গ্ৰহ অৰ্থাৎ নিজৰে দেৱতা শনিদেৱ, গতিকে তাৰ ফালৰ পৰা আপুনি শনিদেৱক যদি পূজা অৰ্চনা কৰে বছৰটো আপোনাৰ কাৰণে মংগলময় হ'ব বা পজিটিভ হ'ব। সমান্তৰালকৈ যদি আপোনাৰ কথা যদি চাওঁ তেনেহ'লে বৃহস্পতি পঞ্চম হাউচত গমন কৰিব মে মাহত, আৰু এই বৃহস্পতি গমনৰ ফলত আপোনাৰ পঞ্চম হাউচত আপোনাৰ সন্তান প্ৰাপ্তিৰ যোগ সৃষ্টি হয়। আপোনাৰ কাৰণে পজিটিভ হ'ব। এডুকেশ্যন চেক্টৰত আপোনাৰ ক্ষেত্ৰত পজিটিভ মানে খবৰ আহিব, আৰু উচ্চ শিক্ষাৰ যিসকলে কৰিব বিচাৰিছে তেওঁলোকৰ ক্ষেত্ৰতো পজিটিভ আশা কৰিব পাৰি এইখিনি সময়। গতিকে তেওঁলোকৰ ক্ষেত্ৰত পজিটিভ বা লাভদায়ক হ'ব বুলি ক'ব পাৰি। অৱশ্যে বছৰটোৰ অৰ্থাৎ যিখিনি সময়ৰ কথা কওঁ 14 জানুৱাৰীৰ পৰা 12 ফেব্ৰুৱাৰীলৈকে এইখিনি সময় তেওঁলোকৰ কাৰণে বৰ এটা পজিটিভ নাথাকে। ঠিক তেনেকে 15 জুনৰ পৰা 16 জুলাই আৰু 17 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰলৈ তেওঁলোকে কিছু ক্ষেত্ৰত মন্থৰ হ'ব, তেওঁলোকৰ কাম কাজ বা যিকোনো ক্ষেত্ৰতে। আৰু সমান্তৰালকৈ এইখিনি সময়ত স্বাস্থ্যক লৈ অলপ সাৱধান হ'ব লাগিব। আৰু এটা কথা কওঁ যে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত মংগল 6 নম্বৰ হাউচত 6 হাউচত মংগল গমন কৰিব, 6 হাউচত নিচস্ত অৱস্থাত মানে থাকিব, আৰু এইখিনি সময়ত তেওঁলোকৰ ক্ষেত্ৰত ধাৰ ঋণ এইবিলাকৰ পৰা হাত সাৰি থাকিবলৈ অনুৰোধ জনালো। অৰ্থাৎ আপোনালোকে বহুত বেছি কাৰোবাৰ পৰা ধাৰ কেতিয়াও নল'ব, আৰু ধাৰ ল'লে আপোনাৰ ক্ষেত্ৰত দিগদাৰ হ'ব। আৰু সমান্তৰালকৈ হদটো জয় কৰিব পৰাও ক্ষমতা থাকিব, কিন্তু যিমান পাৰে আপুনি হনুমান
যি আৰাধনা কৰিবলৈ যত্ন কৰিব। এইখিনি সময় আপোনাৰ কাৰণে পজিটিভ হ'ব কেৱল হনুমান চালিচা বা হনুমান মন্দিৰ দৰ্শন কৰিলে। বাকী ডেট অফ বাৰ্থৰ অনুসৰি গোটেই বছৰটোৰ কথা যদি কওঁ তেনেহ'লে তেওঁলোকৰ ক্ষেত্ৰত 17 অক্টোবৰৰ পৰা 16 ডিচেম্বৰলৈকে এইখিনি সময় তেওঁলোকৰ কাৰণে যথেষ্ট পজিটিভ আশা কৰিব পাৰি। যদি ব্যৱসায়ৰ কথা কওঁ তেনেহ'লে এইখিনি সময়ত তেওঁলোকৰ কাৰণে পজিটিভ থাকিব। বছৰটো তেওঁলোকৰ কাৰণে ব্যৱসায়ী অগ্ৰগতি যথেষ্ট ভাল হ'ব, অৰ্থাৎ লাভদায়ক হ'ব। আৰু কৰ্মস্থানৰ কথা যদি কওঁ তেওঁলোকৰ ক্ষেত্ৰত কৰ্মস্থান প্ৰাপ্তিৰ যোগো নিশ্চিত হ'ব, বা অৰ্থাৎ তেওঁলোকৰ কাৰণে কৰ্মস্থান প্ৰাপ্তিৰ সহায় হ'ব। গতিকে বছৰটো আপোনাৰ ডেট অফ বাৰ্থৰ অনুসৰি যদি আপোনাৰ জন্ম তাৰিখ সময় অনুসৰি কিছু সাল সলনি হ'ব পাৰে, এয়া সামূহিক এটা ৰাশিফল। গতিকে আপোনাৰ ক্ষেত্ৰত ৰাশি অনুযায়ী আপোনাৰ ক্ষেত্ৰত কিন্তু পজিটিভ আশা কৰিব পাৰি। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। ইয়াৰ পিছত লৈ আহিম মীন ৰাশিৰ ব্যক্তিসকলৰ ৰাশিফল। ধন্যবাদ।